হয় চাওক মই বৰ্তমান উপস্থিত আছো যি নুনমাটি অঞ্চলৰ ভবানীপুৰ মধ্য ইংৰাজী বিদ্যালয় যেটো ভোট কেন্দ্ৰ আছে সেই ভোট কেন্দ্ৰত উপস্থিত আছো আৰু যথেষ্ট সংখ্যক ৰাইজ কিন্তু ওলাই আহিছে প্ৰতিকূল বতৰকো নেওচি যি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে এইদৰে পুৱাৰে পুৰা সকলোৱে হাৰি পাতিছে আৰু যথেষ্ট ভিৰ হৈছে নুনমাটিৰ যি ভবানীপুৰ মধ্য ইংৰাজী বিদ্যালয় ভোট কেন্দ্ৰ আছে আৰু তাৰ ৰাইজৰ সৈতে মই কথা পাতিব বিচাৰিম যেটো ভোট দি আপুনি ওলাই আহিছে কেনেকুৱা এজন সাংসদ নিৰ্বাচন হৈ যোৱাটো বিচাৰে আৰু আপোনালোকৰ কেনেকুৱা ধৰণৰ সমস্যা আছিল এই অঞ্চলবাসীৰ এই অঞ্চলতো বহুত সমস্যা আছে খোৱা পানীৰ সমস্যা আছে আৰু ৰাস্তা ঘাটৰ বহুত সমস্যা আছে ৰাস্তা ঘাট দুৰ্গম আপোনালোকে দেখিছেই এইখিনি কাম হোৱাটো বিচাৰোঁ আৰু এজন ভাল সাংসদ আহক বলিষ্ঠ সাংসদ এইখিনি বিচাৰোঁ এইটো অঞ্চলৰ ৰাইজৰ আচলতে আমি বিভিন্ন বাতৰি কৰি আছো বহু ধৰণৰ সমস্যা আছে আৰু এটা অন্যতম সমস্যা হৈছে যে ইয়াত ৰাইজৰ ম্যাদী পট্টাৰ আচলতে নাই তেওঁলোকে লাভ কৰা নাই এই কথাখিনি কেনেকুৱা ধৰণৰ গুৰুত্ব লাভ হয় এইটো এটা বৰ ডাঙৰ কথা আমাৰ এই চুনচালি গ্ৰাউণ্ডৰ মাটিৰ ম্যাদী বাৰে বাৰে দিম বুলি চৰকাৰে প্ৰতিশ্ৰুতি দি আছে কিন্তু এতিয়ালৈকে আকৌ কাৰ্যকৰী হোৱা নাই আৰু এইবাৰ এই সাংসদে সেইটো কৰিব বুলি আমাৰ আশা আছে নিশ্চয়কৈ আৰু খুব গুৰুত্বপূৰ্ণ আৰু যিহেতু এই প্ৰসংগটো তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে ৰাস্তা ঘাট নাই সমান্তৰালকৈ ম্যাদী পট্টাৰ যিটো আচলতে ইছ্যু আছে সেই ইছ্যুটো আছে তো এনেকুৱাবোৰ ইছ্যুৰ নজৰত ৰাখি আপোনালোকে কেনেকুৱা এগৰাকী সাংসদ নিৰ্বাচন হৈ অহাটো বিচাৰে হয় মই চেনেলৰ সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ জনাইছোঁ প্ৰায় 40 বছৰ ধৰি আমাৰ এই বৃহত্তৰ পূব হালবাৰী অঞ্চলত 10,000 মানুহ এই পাহাৰত 22খন গাঁও আছে এই গাঁৱত বাস কৰিছে এই মানুহবিলাকৰ 100% খাতি খোৱা থলুৱা মানুহ আৰু তেখেতসকলৰ প্ৰধান সমস্যা হ'ল যে মাটি পট্টা প্ৰতিবাৰে চৰকাৰ আহে দিম বুলি কয় কিন্তু কি হয় এই পট্টাকৰণ যিটো সেইটো আগবাঢ়ি গৈ এটা ষ্টেপত বন্ধ হৈ যায় আমি আশা ৰাখিছোঁ ভৱিষ্যতে যাতে আমি যিবিলাক মানুহে আজি 30 বছৰ ধৰি ইয়াত বাস কৰি আছোঁ যাতে আমি পট্টাটো আমি সোনকালে পাওঁ তাৰ উপৰিও আমাৰ এই খোৱা পানীৰ সমস্যা আছে ৰাস্তা ঘাটৰ সমস্যা আছে হয় আগতকৈ কিছু উন্নত হৈছে যদিও যি ধৰণে হ'ব লাগিছিল সেই ধৰণে হোৱা নাই আমি আশা কৰোঁ ইয়াৰ পৰা এজন সাংসদ নিৰ্বাচিত হৈ বলিষ্ঠ পদক্ষেপ লৈ আমাৰ এই অঞ্চললৈ যাতে আশা ৰেঙনি কৰি আনে আৰু মহিলা ভোটাৰো আছে যথেষ্ট মই তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম ভোট দিবলৈ আহিছে কেনেকুৱা এগৰাকী সাংসদ বিচাৰে গুৱাহাটী সমষ্টি বাইদেউ কওকে আপোনালোকৰ সমস্যা আছে নে এইটো অঞ্চলত কেনেকুৱা ধৰণৰ সমস্যা আছে এই ৰাস্তাৰ কাৰণেও কোনো খোৱা পানী এইবোৰ কাৰণে সকলো এইবোৰ সমস্যা তথাপিও আমি আহিছোঁ আৰু এতিয়া আমাৰ মানে নাই বুলি 1.5 কিলোমিটাৰ খোজকাঢ়ি আহিছোঁ ৰাস্তা নাই হয় পাহাৰৰ ওপৰত এনেকৈ ওপৰত এতিয়া তথাপিও আহিছোঁ আৰু ভোট দিবলৈ কাৰণে